বনজুয়ে ভয়ঙ্কর রূপ ধারণ করেছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ গৰুচটকাত। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুচটকাত আজি সন্ধিয়াৰ ভাগত খলিলুৰ ৰহমানৰ বাৰীৰ পিছত থকা বনত জুই লগাই দিয়ে ঘৰৰ গৰাকীয়ে। আৰু এটা সময়ত সেই বনজুয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰে আৰু ওচৰতে থকা বাঁহৰ চপৰ ওপৰলৈকে এই বনজুই বিয়পি পৰে। এক প্ৰকাৰে গাঁওখনত বনজুয়ে হোৱা দোৱাৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত খবৰ দিয়া হয় ধূপধাৰা আৰক্ষীক। ধূপধাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ধূপধাৰা আৰক্ষী আৰু ৰাইজৰ সহযোগত বাঁহ কাটি কাটি জুই নোমাবলৈ সক্ষম হয় আৰু ভয়ঙ্কৰ বনজুইৰ পৰা ৰক্ষা পৰে গাঁওবাসী।
হঠাতে জুইটো তাৰ মানে লাগি গ'ল, গমে পোৱা নাছিল মানুহ ঘৰে। মানে এনে বুনত লগাই দিছিলে, বুনত লগাই দিছিল, তাৰপিছত মানে জংঘল চাফা কৰা হোৱাৰ কাৰণে সিহঁতো নাজানে। ইতিমধ্যে বাঁহত লাগি গ'ল, কিন্তু ভয়ংকৰ এটা ৰূপ দিছে জুইখিনিয়ে। এইটো ক'ত ক'ত ঘটনাটো ক'ত? গৰুচুটকা বুলি কয়, MV স্কুলৰ ওচৰতে, মানে ওচৰত। মানে ঘৰৰ গৰাকীয়ে মানে বাৰীৰ মানে জংঘল চাফা কৰাৰ কাৰণে জুই লগাই দিছিলে। হয় হয়, কিন্তু সেই জুয়ে এতিয়া মানে ভয়ংকৰ ৰূপ লৈছে। বা থোপাত লাগি কেনে। কিবা ফায়াৰ ব্ৰিগেডক যোগাযোগ কৰিছে নেকি? এতিয়া ফায়াৰ ব্ৰিগেডত যোগাযোগ কৰা নাই বৰ্তমান। মানে ৰাইজে জুই নুমুৱাৰ কাৰণে চেষ্টা চলাই আছে। ৰাইজে জুই নুমুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ আমি। এতিয়া হয়, ওচৰত মানে 3টা তাৰো আছে, 2টা তাৰো আছে। আচ্ছা আচ্ছা, ৰূপটো অলপ বেয়া দেখাৰ ফালে ঢাল খাইছে।